हेलो फ्रेंड्स এই ভিডিওত আমি वर्क एंड टाइমৰ কিছুমান কোৱেশ্চনছ কৰিম কোৱেশ্চনছখিনি কৰাৰ আগতে আমি এটা এক্সাম্পল চাই লওঁ তেতিয়া আপোনালোকৰ বেছি ভালকৈ ক্লিয়াৰ হ'ব এক্সাম্পলটো হৈছে কি এটা ফ্যাক্টৰী আছে কলমৰ মানে পেন বনাই ইয়াতে ঠিক আছে আৰু এই ফ্যাক্টৰীটো দুজন মানুহে কাম কৰে এ আৰু বি আৰু দুইটাৰ কাম কৰা ক্ষমতাটো বেলেগ বেলেগ এফিচিয়েন্সি বেলেগ এ এদিনত তিনিটা কলম বনাব পাৰে আৰু বি এদিনত দুটা কলমহে বনাব পাৰে তাৰ মানে এ বেছি কাম কৰিব পাৰে তিনটা কলম এদিনত বনাই দিব পাৰে বি দুটা কলমহে বনাব পাৰে ঠিক আছে এটো হৈছে এদিনৰ ডাটা এদিনত এহেতি ইমানখিনি কাম কৰে এটা এজন মানুহে এওঁলোকক 30টা কলম বনাবলৈ অৰ্ডাৰ দিছে ঠিক আছে 30টা কলম এহেতক বনাবৰ কাৰণে অৰ্ডাৰ দিছে এতিয়া আমাৰ ওচৰত কি ডাটা আছে এটো চাই লওঁ এ আৰু বি এদিনত কিমান কাম কৰিব পাৰে তাৰ আমাৰ ইনফৰমেশন আছে এ এদিনত 3টা কলম বনাব পাৰে বি দুটা কলম বনাব পাৰে কিন্তু আমাক এতিয়া ইনফৰমেশন দিছে যে 30টা কলম বনাবৰ কাৰণে তেওঁলোকৰ ওচৰত অৰ্ডাৰ আহিছে এতিয়া এ যদি অকলে হে কামটো কৰে অকলে 30ডাল কলম যদি বনাব লাগে এ এদিনত হি 3ডাল কলমহে বনায় তেতিয়া হলে হি কেদিন লগাব হি লগাব 10 দিন আমি সিম্পল 30 ডিভাইড বাই 3 কৰিলে হল 30টা কলম যদি এদিনত 3টাকে বনায় তেতিয়া হলে কমপ্লিট কৰোতে 10 দিন লাগি যাব ঠিক আছে এটো হৈছে এ এটা বি যদি হে কামটো লয় বি যদি 30টা কলম বনায় আৰু এদিনত দুটাকে বনায় তেতিয়া হলে তাৰ সময় লাগি যাব 15 দিন বেছি দিন লাগি যাব বুজি পাইছে নে ঠিক আছে কিন্তু এটা যোনজন কাস্টমাৰ আছে তেওঁ জলদি লাগে 10 দিনৰ বেছি দেৰি হৈছে 10 দিনৰ আগত লাগে তো তেতিয়া কি কৰিব লাগিব এ আৰু বি দুইটাই একেলগে কামটো কৰিব লাগিব এ আৰু বি যদি দুইটা একেলগে কাম কৰে মিলি যদি কাম কৰে তেতিয়া হলে কি হ'ব এ এদিনত 3টা কলম বনায় বি এদিনত দুটা কলম বনায় তো দুইটাই মিলি পেলাই কিমান হ'ব 5 হৈ যাব এদিনত তেওঁলোকে 5ডাল কলম বনাব পাৰে তেতিয়া হলে 30ডাল কলম তেওঁলোকে বনাওতে কিমান সময় লাগিব জাস্ট আমি 30 ডিভাইড বাই 5 কৰি দিলে হ'ব তো 30 ডিভাইড বাই 5 যদি আমি কৰো এটো কিমান হৈ যাব 5 6 30 তাৰ মানে 6 ডেজ কথাটো বুজি পাইছে নে এ অকলে কামটো কৰোতে 10 দিন লগাব 30ডাল কলম বনাওতে বি যদি 30ডাল কলম বনাব যায় হি এদিনত দুডালহে বনায় সেই কাৰণে তাৰ সময় বেছিকে লাগিব কিন্তু দুইটাই মিলি পেলাই যদি কাম কৰিব এটাই 3টা কলম বনায় ইটোৱে দুটা দুইটাই মিলি পেলাই কিমান বনাব এদিনত 5ডাল কলম বনাব তো 5ডাল কলম বনালে কি হ'ব 30ডাল কলম 6 দিনতে বনি শেষ হৈ যাব ঠিক আছে তো আপোনালোকে এটো বুজি পাইছে এই কন্ডিশনটো মই কিহৰ কাৰণে বুজালো আপোনালোকে অকন পিছত গম পাব ইয়াৰ জন্য ফাৰ্স্ট কোৱেশ্চন আছে সেই ফাৰ্স্ট কোৱেশ্চনটো চালে আপোনালোকৰ বস্তুটো ক্লিয়াৰ হৈ যাব এটা ফাৰ্স্ট কোৱেশ্চনটো হৈছে A does a work in 10 days and B does the same work in 15 days এটা কোৱেশ্চনটোত আমাক কি ইনফৰমেশন দিছে A এটা কাম কৰোতে 10 দিন লগায় ঠিক আছে আৰু B হে একেটা কাম কৰোতে 15 দিন লগায় এই কোৱেশ্চনটোৰ সলিউশনটো এটোৱে হয় খালি ইয়াত মই উল্টাকে কৰিছো কিন্তু এক্সামত কোৱেশ্চনবিলাক এই ধৰণে দিয়ে যোনটো আমাৰ এতিয়া কোৱেশ্চন নম্বৰ 1 হয় যে A does a work in 10 days and B does the same work in 15 days ঠিক আছে in how many days they together will do the same work দুইটা মিলি পেলাই যদি হে কামটো কৰে তেতিয়া হলে কিমান দিন লাগিব হেটো আমাক এই কোৱেশ্চনটোত উলিয়াব দিছে আৰু জেনাৰেলি এক্সামত এনেকুৱা টাইপৰ কোৱেশ্চন আহে যত আপোনালোকক এ বি বা সি কাম কৰা দিনৰ হেৰিটো দিয়া থাকিব ভ্যালুটো আৰু তাৰ পিছত দুইটাই মিলি বা তিনটাই মিলি কিমান দিনত কামটো সম্পূৰ্ণ কৰে সেই ইনফৰমেশনটো বিচাৰিব তো এতিয়া আগৰ যোনটো এক্সাম্পল আমি কৰিলো তাৰ টোটাল ওয়াৰ্কটো দিয়া আছিল যে 30টা কলম বনাব লাগে এটা আমাক এই কোৱেশ্চনটোত কি কৰা হৈছে খালি এ আৰু বি এটা কাম কৰোতে কিমান দিন লগায় হেতু ডাটা দিয়া আছে তো আমি ফাৰ্স্ট আমাৰ কামটো হ'ব যে টোটাল ওয়াৰ্ক কিমান হয় তেওঁলোকক কামটো কি দিয়া হৈছে হেতু আমি উলিয়াব লাগিব আৰু সেই কামটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব এই দুটা সংখ্যাৰ আমি এলসিএম লৈ লম লসাগু লৈ লম ঠিক আছে তো এলসিএম আমি সাইডত লৈ লম 10 আৰু 15 তো ফাৰ্স্ট এলসিএম লওঁতে আমি প্ৰাইম নাম্বাৰস গিটা ব্যৱহাৰ কৰো আৰু সবতকে সৰু প্ৰাইম নাম্বাৰটো হৈছে 2 তো 2 ৰে আমি সাম 2 5 10 আৰু এটো না যাব তাৰ পিছত 2 ৰে এটো না যায় আৰু 3 ৰে যাব 3 5 15 আৰু তাৰ পিছত ইফালে 5 থাকি গল তো 5 আহি গল ঠিক আছে তো এটা আমাৰ ওচৰত থাকি গল কি 2 3 5 এগিটা মাল্টিপ্লাই কৰিলে হৈ যাব 30 তো 30 হৈছে এলসিএম আৰু এই 30 টোৱে হৈছে টোটাল ওয়াৰ্ক ঠিক আছে টোটাল ওয়াৰ্ক কিমান হৈ গল 30 যোনটো মই প্ৰথম এক্সাম্পলটো লৈ পেলাই কৰাইছিলো হেতু মই উল্টাকে কৰিছিলো তাত ফাৰ্স্ট কি কৰি লৈছিলো টোটাল ওয়াৰ্কটো আমাক দিয়া আছিল আৰু এ আৰু বি এদিনত কিমান কাম কৰে সেই ইনফৰমেশনটো আমি লৈ লৈছিলো আৰু তাৰ পৰা আমি কি কৰিছিলো এই 10 ডেজ 15 ডেজ টো পাইছিলো ঠিক আছে
কিন্তু এক্সামত বা আমাক যোনবিলাক কুৱেশ্যন দিয়া থাকে তাত কি হয় আমাক এ আৰু বিৰ নাম্বাৰছ অফ ডেজ দিয়া থাকিব কিমান দিন তেওঁলোকে এটা কাম সম্পূৰ্ণ কৰে আৰু এই ইনফৰমেশ্যনটো পৰা আমি টোটেল ৱৰ্কটো উলিয়াই ল'ব লাগিব টোটেল ৱৰ্কটো পালেহে আমি বাকী কামখিনি কৰিব পাৰিম আৰু টোটেল ৱৰ্কটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব এলচিএম উলিয়াই ল'ব লাগিব ঠিক আছে তো এতিয়া আমি টোটেল ৱৰ্কটো পাই গ'লোঁ 30ডাল কলম বনাব লাগে 30ডাল কলম বনাওঁতে এ 10 দিন লগাই আছে ঠিক আছে তেতিয়াহ'লে এদিনত এ কেইডাল কলম বনায় তো চিম্পল আমি কি কৰিম 30 ডিভাইড বাই 10 কৰি দিম ঠিক আছে 30 ডিভাইড বাই 10 কৰিলে এইটো কি হৈ যাব 3 আহি যাব কথাটো বুজি পাইছেনে আমি কি কৰিম টোটেল ৱৰ্ক ডিভাইড বাই নাম্বাৰছ অফ ডে 30টা কলম বনাব লাগে 10 দিন সময় লগাই আছে তাৰমানে এদিনত 3টাকৈ কলম বনাই আছে একেধৰণে বি এ 30ডাল কলম বনাওঁতে 15 দিন লগাই আছে তাৰমানে সি এদিনত কিমান কলম বনাব তো আমি 30 ডিভাইড বাই 15 কৰিম আৰু এইটো আহি যাব 2 ঠিক আছে তো এদিনৰ কামৰ ডাটাটো আমি পাই গ'লোঁ এটাই এ বনায় 3টা কলম বি এ বনায় 2টা কলম এতিয়া আমাক কৈছে যে কুৱেশ্যনটোত এ আৰু বি এ যদি মিলি পেলাই কামটো কৰে তেতিয়াহ'লে সেই কামটো কিমান দিনত সম্পূৰ্ণ হ'ব এতিয়া এ আৰু বি এ মিলি পেলাই কাম যদি কৰে তেতিয়াহ'লে 3 আৰু 2 যোগ কৰিলে আমি পাম 5 ঠিক আছে তো 30 ডিভাইড বাই আমি যদি 5 কৰোঁ তেতিয়াহ'লে এইটো 6 ডেজ আহি যাব ঠিক আছে কথাটো বুজি পাইছে তো এনেকৈ আমি এই কুৱেশ্যনছখিনি কৰিব লাগিব আমাৰ মেইন কামটো হ'ব আমি টোটেল ৱৰ্কটো জানিব লাগিব তো এই এক্সাম্পলটো মই এইটো কাৰণে ক'লোঁ যাতে আপোনালোকে এই বস্তুটো বুজি পায় যে টোটেল ৱৰ্কটো থাকিলে আমি বাকী ইনফৰমেশ্যনখিনি পাম তেনেকৈ ইয়াতো যেতিয়া আমি টোটেল ৱৰ্কটো পাই যাম তাৰপৰা আমি বাকীখিনি কৰিব পাৰিম ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনটো চাই লওঁ তেতিয়া আপোনালোকৰ আৰু বেছি ক্লিয়াৰ হৈ যাব কুৱেশ্যনটোত আমাক দিছে এ টায়াৰ হেজ 2 পাঞ্চাৰ্ছ দ্য ফাৰ্ষ্ট পাঞ্চাৰ এল'ন would have made the tire flat in 9 minutes and the second alone would have done it in 6 minutes. If air leaks out at a constant rate, how long does it take both the punctures together to make it flat? এতিয়া কুৱেশ্যনটোত আমাক কৈছে যে দুটা পাঞ্চাৰ আছে এ আৰু বি পাঞ্চাৰ এটো যদি পাঞ্চাৰ এ কি কৰে গোটেই টায়াৰটো ফ্লেট কৰি দিয়ে 9 মিনিটছত আৰু পাঞ্চাৰ বি এ কি কৰে টায়াৰটো ফ্লেট কৰি দিয়ে 6 মিনিটছত মানে হাৱাটো উলিয়াই দিয়ে 6 মিনিটৰ ভিতৰত আৰু এ পাঞ্চাৰটোৱে কি কৰে 9 মিনিট সময় লগায় ঠিক আছে এতিয়া আমাক কুৱেশ্যনটোত কৈছে যদি এ আৰু বি দুইটা পাঞ্চাৰে একেলগে বতাহটো যদি টায়াৰৰ পৰা উলিয়াই দিয়ে তেতিয়াহ'লে কিমান সময় লাগিব সেইটো আমাক উলিয়াব দিছে তো আমি এইটো আগৰ কুৱেশ্যনৰ নিচিনাকৈ ইয়াক কনচিডাৰ কৰি লওঁ দুটা মানুহ আছে এ আৰু বি এ কাম কৰোঁতে 9 দিন আৰু 6 দিন সময় লগায় ঠিক আছে তো এতিয়া আমি ফাৰ্ষ্ট উলিয়াই ল'ব লাগিব টোটেল আমাৰ কাম কিমান হয় টোটেল ৱৰ্ক কিমান হয় সেইটো আমি ফাৰ্ষ্ট উলিয়াই ল'ম ঠিক আছে তো তাৰ কাৰণে আমি 9 আৰু 6ৰ এলচিএম ল'ম ঠিক আছে তো 9 আৰু 6ৰ এলচিএম মই লৈ ইয়াত দেখাই দিছোঁ ছাইডত তো এইটো ফাৰ্ষ্ট আমি 2ৰে চাব লাগিব এইটো হৈ যাব 2 3 6 আকৌ আমি 3ৰে ল'ম 3 3 9 আৰু এইটো 1 আহি যাব ইফালে খালি 3 থাকি যাব 1 1 হৈ গ'ল ঠিক আছে তো আমি 2 মাল্টিপ্লাই 3 কৰিম আৰু এইটো আহি যাব আমাৰ 18 ঠিক আছে তো এতিয়া 9 আৰু 6ৰ এলচিএম হৈ গ'ল 18টো হৈছে আমাৰ টোটেল ৱৰ্ক এতিয়া টোটেল ৱৰ্কৰ পৰা আমি যদি 9 ডিভাইড কৰি দিওঁ তেতিয়াহ'লে এদিনৰ কামটো আমাৰ ওলাই যায় তো 18/9 এইটো হৈ যাব 2 আৰু ইফালে 18/6 এইটো হৈ যাব 3 ঠিক আছে তো ইয়াতে আমি 18 পেনছ বুলি ধৰি লওঁ তো এ এদিনত 2টা পেন বনায় আৰু বি এদিনত 3টা পেন বনায় একেলগে মিলি পেলাই যদি কৰে তেতিয়াহ'লে 5টা পেন বনাব এতিয়া যিহেতু টোটেল ৱৰ্ক আছে 18টা পেন বনাব লাগে কিন্তু এদিনত 5টাহে হৈ আছে ডিভাইড বাই 5 কৰিম টোটেল নাম্বাৰ অফ ডেজ ওলাই যাব ঠিক আছে টোটেল নাম্বাৰ অফ ডেজ ওলাই যাব কিন্তু এতিয়া এইটো ডিভিজিবল নহয় এইটো মিক্স ফ্ৰেকশ্যনত আহিব আনচাৰটো তো আপোনালোকে যদি চাই এইটোক যদি আমি অকণ ডিভাইড কৰোঁ 5 3 15 16 17 18 ঠিক আছে তো এইটো হৈ যাব 3/5 মিনিটছ এতিয়া আমি এইটোক যোনটো কুৱেশ্যন দিয়া আছে আমাক পাঞ্চাৰ বুলি তো পাঞ্চাৰ এ আৰু বি একেলগে যদি টায়াৰটোৰ পৰা বতাহটো উলিয়াই দিয়ে তেতিয়াহ'লে ইমানখিনি সময় লাগিব 3/5 মিনিটছ লাগিব ঠিক আছে আশা কৰিছোঁ কুৱেশ্যনটো বুজি পাইছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাই লওঁ কুৱেশ্যন নম্বৰ 4টোত আমাক দিছে এ বি এণ্ড চি কেন কমপ্লিট এ পিচ অফ ৱৰ্ক ইন 24 6 and 12 days respectively working together they will complete the same work in ইয়াৰ আগৰ কুৱেশ্যনকেইটা আমি যোনকেইটা কৰিছিলোঁ তাত আমি দুটা মানুহৰ বা দুটা পাম্পচাৰৰ কথা আমাক কৈছিলে কিন্তু এবাৰ আমাক 3জন মানুহৰ কথা কৈছে এ বি আৰু চি 3জন মানুহ আছে আৰু 3জন মানুহৰ কাম কৰা এফিচিয়েঞ্চিটো বেলেগ বেলেগ কাম কৰাৰ যোনটো ক্ষমতা সেইটো বেলেগ হয়
আৰু সেইখিনি আমাক দিয়া আছে একেটা কাম কৰোঁতে এজন মানুহৰ যদি 24 দিন লাগে এজনৰ বিৰ কিমান লাগে 6 ডেজ লাগে 6 দিন আৰু চিৰ লাগে 12 দিন 12 ডেজ ঠিক আছে এইখিনি আমাক ইনফৰমেশ্যন কুৱেশ্যনত দিয়া আছে আৰু আমাক উলিয়াব দিছে সেই একেটা কামকে যদি এ বি আৰু চি একেলগে কৰে তেতিয়াহ'লে কিমান দিন লাগিব তো ফাৰ্ষ্ট আমি টোটেল ৱৰ্ক উলিয়াম যোনটো আমাৰ মেথড হয় তো আমি 24 6 আৰু 12ৰ এলচিএম উলিয়াম তিনিটাৰে এলচিএম ল'ব লাগিব আমি 24 6 আৰু 12ৰ ঠিক আছে তো এলচিএম লওঁতে আমি ফাৰ্ষ্ট 2 প্ৰাইম নম্বৰে দি আৰম্ভ কৰিম তো 2 12 যা 2 3 যা 2 6 যা 2 6 তো 3 থাকিব 2 3 ঠিক আছে এটা আকৌ 2 আহিল 3 3 3 আৰু এটো হৈ যাব 3 1 1 1 তো আমাৰ ওচৰত আহি গ'ল 2 * 2 * 2 * 3 এইটা আমি যদি কৰোঁ 8 * 3 24 ঠিক আছে তো এলচিএম হৈ গ'ল 24 এলচিএম 24 মিন্স টোটাল ৱৰ্ক 24 ঠিক আছে আমি টোটাল ৱৰ্ক পাই গ'লো 24 এটা এটোক আমি 24 পেন্স বুলি ধৰি লওঁ যে 24টা পেন আমি বনাব লাগে এ 24টা পেন বনাওঁতে 24 ডেজে লগায় ঠিক আছে তাৰ মানে হি এদিনত এটা কলমহে বনায় ঠিক আছে একে ধৰণে বি এ 24 কলম বনাওঁতে যদি 6 দিন লগায় হি এদিনত কিমান বনাব তো জাস্ট আমি 24 / 6 কৰি দিলে হ'ল আৰু এটো হৈ যাব 4 ঠিক আছে তাৰ মানে বি এ এদিনত 4ডাল কলমহে বনায় চি এ 24 পেন্স 12 ডেজত বনায় ঠিক আছে ডিভাইড বাই 12 কৰি দিম তাৰ মানে এদিনত হি দুটাকে কলম বনায় তো ইয়াৰ পৰা আমি এ এদিন বি এ সৰি এদিন নহয় এটা কলম বি এ 4টা কলম আৰু চি এ দুটা কলম এদিনত ৰেডি কৰে তো টোটাল তিনটাই মিলি পেলাই কিমান কৰিব 4 + 2 6 + 1 7 7 পেন্স ইন ওয়ান ডে এদিনত 7টা কলম এ বি আৰু চি এ মিলি পেলাই বনায় কিন্তু টোটাল পেন আছে 24 ইজ দ্য টোটাল ৱৰ্ক 24 টোটাল পেন বনাব লাগিব এ বি চি এ মিলি পেলাই আৰু এদিনত 7টাকে বনায় তো সিম্পল আমি 24 ডিভাইড বাই 7 কৰি দিম তো তাপাই আমাৰ ওলাই যাব যে এ বি আৰু চি এ একেলগে কামটো কৰিলে কিমান দিন লগাব তো 24 ডিভাইড বাই 7 যদি কৰোঁ তো এটো সম্পূৰ্ণ ডিভাইড নহ'ব তো এটো মিক্স ফ্ৰেকশনত আহি যাব যোনকিটা আমাৰ যদি অপচন কিটা চাওঁ তো ইয়াতে আমি যদি চাওঁ ইয়াত আছে 1/24 ডেজ 7/24 ডেজ 3/7 ডেজ ঠিক আছে তো এটো কি হ'ব 7 3 * 21 21 + 3 24 ঠিক আছে তো এটো হৈ যাব 3/7 ডেজ তাৰ মানে সম্পূৰ্ণ 4 দিন নালাগিব 3 দিনতকৈ অলপ বেছি লাগিব ঠিক আছে হিমান দিনত তেওঁলোকে হে 24 পেন্স বনাই দিব যদি তিনিটাই একেলগে কাম কৰে ঠিক আছে তো কোৱেশ্চনটো বুজি পাইছে এটা নেক্সট কোৱেশ্চনটো আমি চাই লওঁ নেক্সট কোৱেশ্চনটো আগৰ কোৱেশ্চনটো হতে একেই হয় চাই লওঁ কোৱেশ্চনটো কি দিছে A man can do a job in 15 days. His father takes 20 days and his son finishes it in 25 days. How long will they take to complete the job if they all work together? এটা কাম আছে সেই কামটো এটা মানুহে যদি কৰে হি 15 দিন লগায় সেই মানুহজনৰ যদি দেউতাকে কৰে তেতিয়াহ'লে 20 দিন সময় লগাব আৰু মানুহজনৰ যদি পুতেকে কৰে তেতিয়াহ'লে 25 দিন সময় লগাব ঠিক আছে আমাক এইখিনি ইনফৰমেশ্যন এই কোৱেশ্চনটো দিয়া আছে তাৰপিছত আমাক সুধিছে যে যদি সেই কামটো তিনিটা মানুহে মিলি পেলাই কৰে যদি মানুহজনৰ দেউতাক আৰু পুতেকে মিলি পেলাই কামটো যদি কৰে তেতিয়াহ'লে কিমান দিনত সেই কামটো সম্পূৰ্ণ হ'ব সেইটো আমাক এইটো কোৱেশ্চনত উলিয়াব দিছে ঠিক আছে আগৰ প্ৰচেছটো ইউজ কৰিম তিনিটা নম্বৰৰ এলচিএম ল'ম ঠিক আছে তো এইটো এলচিএম আপোনালোকে ল'ব আৰু এলচিএমটো ল'লে আপোনালোকে ইয়াৰ যোনটো এলচিএম হয় সেইটো 300 পাব ঠিক আছে তো এইটো মই কৰি নেদেখুৱাওঁ আপোনালোকে কৰি চাব 300 পাব তো এইটো 300 হৈ যাব টোটেল ৱৰ্ক ঠিক আছে আমাৰ ওচৰত এটা টোটেল ৱৰ্ক হৈ গ'ল আমি ইয়াক 300 পেন্স বুলি ধৰি লওঁ ঠিক আছে তো ইয়াৰ পৰা আমি ফাৰ্ষ্ট কি কৰিম মানুহজনে এদিনত কিমান কাম কৰি আছে হেতু ওলাই যাব এদিনত তেওঁৰ কামটো কিমান হ'ব 300 ডিভাইড বাই 15 300 পৰা 15 আমি যদি ডিভাইড কৰোঁ এটো হৈ যাব 20 পেন্স এদিনত মানুহজনে 20ডাল কলম বনায় ঠিক আছে তাৰপিছত মানুহজনৰ দেউতাকে এতিয়া কিমান কৰিব তো 300 ডিভাইড বাই 20 আমি কৰিম ঠিক আছে তো এটো হৈ যাব 15 তো মানুহজনৰ দেউতাকে এদিনত 15ডাল কলম বনায় ঠিক আছে হল ইয়ালৈকে ক্লিয়াৰ নেক্সট আকৌ আমি কি কৰিব লাগিব পুতেকজনে কিমান বনায় তো 300 ডিভাইড বাই 25 আৰু এটো যদি আমি কৰোঁ তেতিয়াহ'লে এটো হৈ যাব 12 ঠিক আছে তো এতিয়া মানুহজনে এদিনত 20ডাল কলম বনায় দেউতাকে 15ডাল বনায় আৰু পুতেকে 12ডাল বনায় তো এইকেইটাক আমি প্লাস কৰি দিওঁ তো টোটেল তিনজনে মিলি পেলাই এদিনত কিমান কলম বনাই আছে হেতু ওলাই যাব তো এটো আমি যদি প্লাস কৰোঁ 5 + 2 7
2 3 4 47 pence in one day ঠিক আছে এদিনত তিনিজনে মিলি 47 পেন্স ৰেডি কৰে ঠিক আছে এতিয়া এদিনত ইমানখিনি কৰি আছে কিন্তু টোটাল ওয়ার্ক আছে 300 300টা কলম বনাব লাগিব এদিনতহে ইমান হৈ আছে এটা এই 300টা বনাওতে কিমান সময় লাগিব হেতু আমাক উলিয়াব দিছে তো ইয়াত জাস্ট সিম্পল আমি কি কৰিব লাগিব 300 ডিভাইড বাই আমি 47 কৰিলে হৈ যাব এটা আমি 300 ডিভাইড বাই যদি 47 কৰো তেতিয়া হলে এটো এক্স্যাক্টলি ডিভিজিবল নহয় এটো আহি আছে 6.38 ডেজ ঠিক আছে তাৰ মানে সম্পূৰ্ণ 7 দিন হোৱা নাই তো ইয়াতে আমাক যোনটা অপচন দিয়া আছে অপচন গিটা দিয়া আছে লেস দেন 6 ডেজ এক্স্যাক্টলি 6 ডেজ এপ্রক্সিমেটলি 6.4 ডেজ আৰু মোর দেন 10 ডেজ তো ইয়াৰ আনসারটো হৈ যাব অপচন নম্বৰ সি এপ্রক্সিমেটলি 6.4 ডেজ যেহেতু ইয়াত 6.38 আছে ইয়াক আমি এপ্রক্স লৈ লব পাৰো 6.4 ডেজ ঠিক আছে তো ইয়াৰ আনসারটো এটো হৈ যাব তো আশা কৰিছো আপোনালোকে এইখিনি কোৱেশ্চনছ বুজি পাইছে তো ইয়াৰ যোনখিনি নেক্সট কোৱেশ্চন আছে মই ইয়াৰ নেক্সট ভিডিঅ'ত ডিসকাস কৰিম ধন্যবাদ